এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 12ৰ ইকনমিক্স ছাবজেক্টৰ যিসমূহ স্কুলত ইউনিট টেষ্ট পৰীক্ষাটো এতিয়া হোৱা নাই সেইসমূহ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত ভাল এটা খবৰ কাৰণ ইউনিট টেষ্টত ইকনমিক্স ছাবজেক্টৰ যিমানবোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আছে মই তোমালোকক আজি এই ভিডিঅ'টোত দি দিম তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক সিলেবাছখিনি কৈ দিওঁ সিলেবাছখিনি হ'ব লাগিছে তোমাৰ সমষ্টিবাদী অৰ্থনীতিৰ ধাৰণা জাতীয় আয় মুদ্ৰা আৰু বেংক ব্যৱস্থা ইকনমিক্স ছাবজেক্টৰ এখন কিতাপৰ পৰা এইটো আৰু আন এখন কিতাপৰ পৰা ভাৰতীয় অৰ্থনৈতিক উন্নয়ন কিতাপখনৰ পৰা তোমালোকৰ হ'ব ভাৰতীয় অৰ্থনীতি আৰু তাৰ পিছত হ'ব ব্যক্তিগতকৰণ উদ্যোগীকৰণ আৰু বিশ্বায়ন ঠিক আছে তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা ঠিক আছে আৰু এইবোৰ 100% কমন নপৰিলেও 90% কমন পৰিব ঠিক আছে 100% গ্যাৰান্টি নদিম কাৰণ স্কুলৰ টিচাৰসকলৰ মত মোৰ মতত নহ'ব পাৰে যেহেতু এইটো কোনো ধৰণৰ বৰ্ডৰ পৰা নাহে তোমালোকৰ স্কুলৰ পৰাহে কাটিব সেইকাৰণে মই তোমালোকক 100% কমন নিদিম একেবাৰে 90% তোমালোকে ক'ব পাৰা এটা হ'লেও ইয়াৰ পৰা আহিব লাগিব তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ভিডিঅ'টো দেখি ল'বা সৰ্বপ্ৰথম কি কৰিবা সমষ্টিবাদী অৰ্থবিজ্ঞান আৰু ব্যষ্টিবাদী অৰ্থবিজ্ঞান বুলিলে কি বুজা এইটোৰ এই দুটা দিছোঁ মই দুটাৰ ভিতৰত এটা আহিব লাগিব আৰ্থিক ব্যৱস্থাসমূহ কি বা আৰ্থিক ব্যৱস্থা কেই প্ৰকাৰৰ কি বিশ্বৰ অৰ্থনীতিত মহামন্দা অৱস্থা কেতিয়া সংঘটিত হৈছিল এইটো মোষ্ট ইম্পৰ্টেণ্ট এটা প্ৰশ্ন কিমান চনত হৈছিল 1929 চনত 1929 তাৰপিছত কি কৈছে চূড়ান্ত দ্ৰব্য বা অন্তিম ব্যৱহাৰ উপযোগী দ্ৰব্য বুলিলে কি বুজা বা তোমালোকক এটা দিব পাৰে চূড়ান্ত আৰু অন্তিম মানে এটাই তাৰপিছত কি কৈছে ব্যক্তিগত আয় বুলিলে কি বুজা তাৰপিছত মধ্যৱৰ্তী আৰু পূৰ্বৱৰ্তী দ্ৰব্য বুলিলে কি বুজা জাতীয় আয় কিয় মুদ্ৰাৰ মাধ্যমত জোকা হয় এইটো নিশ্চয় তোমালোকে জানা জাতীয় আয় কিয় মুদ্ৰাৰ মাধ্যমত জোকা হয় মজুদ আৰু প্ৰবাহৰ মাজৰ দুটা পাৰ্থক্য লিখা দৈত্য গণনাৰ সমস্যা হ'ল এটা বস্তুৰ মূল্য এবাৰতকৈ অধিকবাৰ গণনা কৰাকে দৈত্য গণনাৰ সমস্যা বোলে তাৰপিছত জাতীয় আয়ত অন্তৰ্ভুক্ত নকৰা আয়বোৰ কি জাতীয় আয়ত অন্তৰ্ভুক্ত নকৰা আয়বোৰ কি কোৱাচোন কি আছিল জাতীয় আয়ত অন্তৰ্ভুক্ত নকৰা আয়সমূহ হ'ল হস্তান্তৰিত আয় মানে কি যিসমূহ হৈছে ছাত্ৰবৃত্তি নিবনুৱা ভাত্তা এইবোৰ কিন্তু জাতীয়ৰ অন্তৰ্ভুক্ত নহয় দ্বিতীয় হাতৰ তাৰপিছত অসৎ পথ অৱলম্বন কৰি যিবোৰ অৰ্থ উপাৰ্জন হয় সেইবোৰো কিন্তু জাতীয়ৰ অন্তৰ্ভুক্ত নহয় ঠিক আছে তো যিসমূহ ছাত্ৰ ছাত্ৰীয়ে আমাৰ ভিডিঅ'সমূহ দেখিছে এই চেনেলৰ তেওঁলোকে নিশ্চয় জানে যে এইবোৰ কি ভিত্তিবৰ্ষ বুলিলে কি বুজা চলিত বৰ্ষবিলাক যিটো বছৰৰ ওপৰত ভিত্তি কৰি চলে সেইবোৰকে ভিত্তিবৰ্ষ বোলে ঠিক আছে মুদ্ৰা মুদ্ৰা তোমালোকে জানা বিনিময়ৰ মাধ্যম হিচাপে যি ব্যৱহাৰ কৰা হয় সেয়া হৈছে মুদ্ৰাৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলীসমূহ উল্লেখ কৰা মুদ্ৰাৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলীসমূহৰ যিকোনো এটা আহিব মুদ্ৰা হয় মুদ্ৰাৰ বৈশিষ্ট্য আহিব নহয় মুদ্ৰাৰ কাৰ্যাৱলী আহিব ঠিক আছে মুদ্ৰাৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী কিন্তু একে নহয় তাৰপিছত কি আদেশী মুদ্ৰা কি চৰকাৰৰ আদেশত যিবোৰ মুদ্ৰাৰ প্ৰচলন হয় তাকে আদেশী মুদ্ৰা বোলে প্ৰতীক মুদ্ৰা হ'ল অন্তৰ্নিহিত মূল্যতকৈ বহিৰ্মূল্য বেছি বা বহিৰ্মূল্যকৈ অন্তৰ্নিহিত বেছি এটা দিলেই হ'ল ঠিক আছে মুদ্ৰাস্ফীতি কি এইটো এটা মন কৰিব লগা কথা মুদ্ৰাস্ফীতি বুলিলে কি বুজা মুদ্ৰাস্ফীতি বা অৱস্ফীতি তোমালোকক দিব পাৰে ঠিক আছে কেৱল মাত্ৰ পাৰ্থক্যটো ক'ত আছে তোমালোকে দেখি ল'বা তাৰপিছত আধুনিক অৰ্থব্যৱস্থাত মুদ্ৰাৰ ভূমিকা মানে আগৰ তুলনাত আগত যে মুদ্ৰাৰ ভূমিকা কেনেকৈ আছিল সেইটো তোমালোকক লিখিব লাগে বৰ্তমানটো নালাগে আধুনিক অৰ্থব্যৱস্থা ঠিক আছে আধুনিক মানে বৰ্তমানটোৱে লিখিব লাগে তোমালোকে এক কাম কৰিবা প্ৰাচীন কালতটো আগত লিখিবা তাৰপিছত আধুনিকটো দিবা আধুনিক মানে বৰ্তমান কালত মুদ্ৰা কেনেকৈ চলি আছে মুদ্ৰা নহ'লে যে বজাৰ নচলিব এইটোও লিখিব পাৰা তোমালোকে যেনেকৈ লিখা আৰু শুদ্ধ হ'ব লাগিব আৰু ভুলকৈ লিখিলে নহ'ব পিছত ক'বা যে মই যেনেকৈ কৈছোঁ তেনেকৈ লিখিছা ভাৰতবৰ্ষত কিমান চনত কেন্দ্ৰীয় বেংক স্থাপন কৰা হৈছিল 1935 ডাকঘৰ বেংক হয়নে বা তোমালোকক এনেকৈ দিব পাৰে যে ডাকঘৰ বেংক নে ডাকঘৰক বেংক বুলি ক'ব পাৰিনে ৰিজাৰ্ভ বেংকৰ কাৰ্যাৱলীসমূহ ব্যাখ্যা কৰা ইয়াত বৈশিষ্ট্য নাহিব কাৰ্যাৱলী আসব চাহিদা আমানত আৰু সময় আমানতৰ মাজৰ পাৰ্থক্য লিখা ৰিজাৰ্ভ বেংকৰ মৌদ্ৰিক নীতিৰ আহিলাবোৰ আলোচনা কৰা মৌদ্ৰিক নীতিৰ আহিলাবোৰ কি আছিল বেংক হাৰ খোলা বজাৰ প্ৰতিক্ৰিয়া তাৰপিছত কি আছিল তাৰপিছততো তোমালোকে কমেণ্ট কৰিবাচোন বেংক হাৰ কি এইটো কিন্তু আহিব পাৰে কেৱল মাত্ৰ এটা পইণ্ট তুলি দিব পাৰে যে বেংক হাৰ কি তাৰপিছত কি হ'ব
মুদ্ৰাৰ যোগান হ্ৰাস বা বৃদ্ধিৰ বাবে RBI দায়বদ্ধ। মুদ্ৰাৰ যোগান হ্ৰাস বা মুদ্ৰাৰ যোগান হ্ৰাস মানে মুদ্ৰাৰ যেতিয়া মুদ্ৰাস্ফীতি হয় তেতিয়া RBI দায়বদ্ধ নে, আৰু যেতিয়া অৱস্ফীতি হয় তেতিয়াও RBI দায়বদ্ধ নে, এইটোৱে কৈছে। RBI সকলো সময়তে দায়বদ্ধ, কাৰণ মুদ্ৰা ছপা কৰাৰ ক্ষমতা কেৱল মাত্ৰ RBIৰ ছাড়া কোনো ধৰণৰ বেংকৰ ক্ষমতা নাই। ঠিক আছে। মুদ্ৰাৰ যোগান বুলিলে কি বুজা? মুদ্ৰাৰ গুণক বুলিলে কি বুজা? ৰাজহুৱা দ্ৰব্য আৰু ব্যক্তিগত দ্ৰব্যৰ মাজত থকা পাৰ্থক্য উল্লেখ কৰা। এইটো তোমালোকে নিশ্চয়, এইটো যদি কোনোবা এজন নপঢ়ে তথাপিও পাব। ৰাজহুৱা দ্ৰব্য কি? চৰকাৰী যিবোৰ সেৱা আগবঢ়ায় তাক ৰাজহুৱা দ্ৰব্য বোলে। আৰু ব্যক্তিগত দ্ৰব্য যিবোৰ দ্ৰব্য কোনো ব্যক্তিৰ ফালৰ পৰা বা কোনো ব্যক্তি প্ৰতিষ্ঠানৰ ফালৰ পৰা পোৱা যায় সেইবোৰকে দ্ৰব্যকে ব্যক্তিগত দ্ৰব্য বোলে। তাৰপিছত সামগ্ৰিক চাহিদা কি? ইয়াৰ উপাদানসমূহ আলোচনা কৰ। ছাত্ৰ-ছাত্ৰীসকল, ইয়াত 3 নম্বৰ পাঠ্য অৰ্থাৎ আয় নিৰ্ধাৰণ পাঠটোৰ দুটামান প্ৰশ্ন ঢুকি গৈছে, তোমালোকে এইটো নপঢ়িলেও চলিব, এইটো বাদ দিয়া। তাৰপিছত কি কৈছে? ইণ্ডিয়ান ইকনমিক্স পাৰ্টৰ পৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ভাৰতত কেতিয়া আৰম্ভ হৈছিল? আমদানিৰ বিকল্পকৰণ কি? ৰাজহুৱা বিতৰণ ব্যৱস্থা কি? সেউজ বিপ্লৱ কি? ইয়াক কিয় প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ দ্বাৰা কৃষকে কেনেকৈ লাভান্বিত হৈছিল? সেউজ বিপ্লৱ কি? যিসমূহ ছাত্ৰ ছাত্ৰীৰ পলিটিকেল ছায়েন্স আছে তেওঁলোকে নিশ্চয় জানে যে সেউজ বিপ্লৱ কি। ঠিক আছে। আৰু প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া হৈছিল এইটোও জানে। পলিটিকেল ছায়েন্স আৰু ইকনমিক্সৰ ৰিলেটেড বহুতবোৰ কুৱেশ্যন আছে। তোমালোকে যদি এটা ছাবজেক্ট ভালকৈ পঢ়া, ইকনমিক্স ছাবজেক্ট যদি ভালকৈ পঢ়া তেন্তে পলিটিকেল ছাবজেক্টত 30+ পাবা। 30+, যদি ৰিলেটেড প্ৰশ্ন আহে 30+ পাবা। সেইবাবে যে নাভাবিবা যে ইকনমিক্স ছাবজেক্ট পঢ়িলে পলিটিকেল ছায়েন্সত লেটাৰ পাবা, সেইটো নাভাবিবা। তাৰপিছত কি হয়? বিস্ময়কৰ বীজ কি? এইটোও পলিটিকেল ছায়েন্সত আছে। ভাৰতবৰ্ষই কিয় পৰিকল্পনা হাতত লৈছিল? কৃষিৰ উৎপাদন বৃদ্ধি কৰিবলৈ কিছু পৰামৰ্শ দিয়া। সমবায় কৃষি কি? ভাৰতত কিয় পুনৰ্গঠন কৰা হৈছিল? ৰুগ্ন উদ্যোগ কি? অৰ্থনৈতিক উদাৰীকৰণ বুলিলে কি বুজা? ব্যক্তিগতকৰণ বুলিলে কি বুজা? গোলকীকৰণ বা বিশ্বায়ন বুলিলে কি বুজা? এই তিনিটাৰ ভিতৰত যিকোনো এটা আহিব। মুদ্ৰাৰ অৱমূল্যায়ন বুলিলে কি বুজা? শুল্ক কিয় আৰোপ কৰা হয়? WTOৰ দুটা উদ্দেশ্য লিখা। তোমালোকে ভবানে চৰকাৰৰ ৰত্নধৰ কৌশলে ভাৰতৰ ৰাজহুৱা খণ্ডৰ অধীনত থকা উদ্যোগৰ উন্নয়নত সহায় হৈছে? BOPৰ সম্পূৰ্ণ ৰূপটো লিখা। তো ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক আগতে কৈছোঁ যে এইবোৰ তোমালোকৰ টিচাৰৰ মত আৰু মোৰ মত একে নহ'বও পাৰে, কাৰণ এইটো তোমালোকৰ টিচাৰৰ মতৰ ওপৰত ডিপেণ্ড কৰিব। সেই বুদ্ধি তোমালোকে এইটো নাভাবিবা যিয়াত মই 100% কমন দিছোঁ তোমালোকে আৰু বাকীবোৰ নপাৰি কেৱল মাত্ৰ এই 50টা কুৱেশ্যনে পঢ়ি যাবা। যদি তেনেকুৱা পঢ়ি যোৱা তেন্তে পৰীক্ষাত হয়তো ৰিজাল্টটো বেয়া হ'ব বা ইউনিট টেষ্টত তোমালোকৰ পৰীক্ষাটো বেয়া হ'ব। গতিকে এইবোৰ মন দি চাবা আৰু বাকীবোৰ চাই যাবা, এইবোৰ অলপমান বেছিকৈ চাবা। ঠিক আছে, কথাটোৱে এইটি। ঠিক আছে, কথাটোৱে মোৰ এইটোৱে যে এইবোৰ অলপমান মন দি চাই যাবা। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তো এইবোৰ 100% গেৰাণ্টি নহয়। যদি বৰ্ডৰ ফালৰ পৰা কোনো ধৰণৰ পৰীক্ষা হ'লহেঁতেন তেন্তে মই তোমালোকক 100% গেৰাণ্টি দিব পাৰিলোহেঁতেন। ঠিক আছে। তো ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো তোমালোক ইয়াতে সমাপ্ত কৰিলোঁ। তোমালোকৰ পৰীক্ষাটো যাতে ভাল হয় এইটোৱে মোৰ কামনা থাকিল, আৰু এইটো কামনা কৰি মই মোৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।